২৬ৰ নিৰ্বাচনত কাৰ চৰকাৰ বিচাৰে ৰাইজে আৰু সেই কথা জানিবৰ বাবে মই আজি ৰঙানদী সমষ্টিত আছোঁ আৰু বৰ্তমান মই অসম অৰুণাচল সীমান্তৱৰ্তী ধেমাগড়ত উপস্থিত আছোঁ। ধেমাগড় ৰাইজে কি বিচাৰে সেয়া আমি জানিব বিচাৰিম, কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰঙানদী নতুনকৈ এটা সমষ্টি হৈছে। গতিকে এই সমষ্টিবাসী ৰাইজৰ ভোটাধিকাৰ আছে আৰু তেওঁলোকে ভোটদান কৰিব, কিন্তু কেনে এজন প্ৰতিনিধি বিচাৰে বা চৰকাৰখন কেনে হোৱা বিচাৰে আমি জানিবলৈ চেষ্টা কৰিছোঁ। অকণমান আপোনালোকৰ অঞ্চলটোলৈ আহিছোঁ। ২৬ৰ ইলেকশ্যন আহি আছে। যিসকলে প্ৰাৰ্থিত্ব পাম বুলি ভাবিছে তেওঁলোকেও প্ৰিপেৰেশ্যন চলাইছে আৰু আপোনালোকে ভোটদান কৰিব। গতিকে কেনেকুৱা এজন প্ৰাৰ্থী? আমাৰ এটা কথা হ'ল কি, আমি সকলোকে নমস্কাৰ জনাইছোঁ আপোনালোকৰ চেনেলৰ। কথা হ'ল কি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেৱৰ নেতৃত্বত অসমৰ সকলো আই মাতৃসকলক যেনেধৰণে আঁচনিখিনি প্ৰস্তুত কৰি পেলাই তেওঁলোকক ঘৰে ঘৰে দিব পাৰিছে, বিজেপি চৰকাৰৰ যিখিনি আঁচনি সেই আঁচনিখিনি প্ৰতি ঘৰৰ মানুহে মানে উপভোগ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি সেইখিনি দিশলৈ চাই বিজেপি চৰকাৰকে আমি সমৰ্থন কৰিছোঁ। বিজেপি চৰকাৰৰ আমাৰ ৰঙানদী সমষ্টি এইটো নতুন সমষ্টি। নতুন সমষ্টিটোত যিজন প্ৰাৰ্থীকে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই টিকেট প্ৰদান কৰিব, আমাৰ সকলো ৰাইজে বিজেপিক ভোট দিবৰ কাৰণে প্ৰস্তুত হৈ আছে। কংগ্ৰেছে ক'ব বিচাৰে যে চৰকাৰে আঁচনি দি মানুহখিনিক এলেহুৱা কৰিছে। না, তেখেতসকলে ক'বই, কাৰণ বিৰোধীৰ এটা হেৰি থাকিব। ইয়াত আমাৰ নাওবৈচা সমষ্টিটো যেতিয়া আছিলে তেতিয়া ভৰত আছিলে। ভৰত নকে আমিতো দেখিয়েই নাপালোঁ, তেখেতকতো আমি চাহটোৱে দেখিবলৈ নাপালোঁ। গতিকে আজি নাওবৈচা সমষ্টিটোত ভৰত দেৱে কিমানখিনি ইয়াত উন্নতি কৰিলে সেইখিনি সকলো ঘৰৰ ঘৰৰ মানুহে সেইখিনি জানে। গতিকে আমাৰ এতিয়া বিজেপি চৰকাৰে যিমানখিনি আঁচনি দিছে, অৰুণোদয় বা ধৰি লৈ ফ্ৰী চাউল, ঘৰ দুটকীয়া ঘৰ, সকলো আঁচনি মানে এইফালে লাখটকীয়া এই আই মাতৃসকলক যিমানখিনি উপকৃত কৰিছে, খাদ্য বস্ত্ৰ বাসস্থান এই তিনিটা বস্তু হ'ল মূল প্ৰয়োজন। ঘৰ দিছে, খাদ্য দিছে ফ্ৰীকৈ, বস্ত্ৰৰ কাৰণে অৰুণোদয় দিছে। গতিকে তাতকৈ আৰু কি লাগে চৰকাৰক? গতিকে আমাৰ আই মাতৃসকলে বা আমাৰ সকলো ৰাইজে ঘৰে ঘৰে আমি বিজেপিকে বিচাৰি আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। কি ক'ব, নতুন সমষ্টি হয়, ভোটাধিকাৰ প্ৰদান কৰিব, গতিকে চৰকাৰখন কেনে বিচাৰে? চৰকাৰখন আচলতে জনকল্যাণকামী হ'ব লাগে। যে এতিয়া আমি যি দেখি আছোঁ বৰ্তমান যিখন চৰকাৰে শাসন হেৰিয়ত আছে, শাসনৰ গাদীত আছে, তেখেতসকলে খুবেই ভাল কাম কৰিছে। সকলো উচ্চ নিচ বুলি কথা নাই, সকলোৰে সমানভাৱে সকলোৰে উন্নয়ন হোৱাকৈ কিবা এটা পদক্ষেপ গ্ৰহণ কৰিছে। সকলো সময়তে আমি দেখিছোঁ। আৰু প্ৰত্যেকটো এতিয়া চাওক, যোৱাকালি চাৰ্জশ্বিট দাখিল হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত। তাতো চৰকাৰে খুব নিজেই, মুখ্যমন্ত্ৰীদেৱে নিজেই যথেষ্ট নিজেই গুৰুত্ব প্ৰদান কৰি তেওঁ খুব খৰতকীয়াভাৱে এনেকুৱা এটা ডাঙৰ এটা কেছ মানে হত্যাকাণ্ডৰ ক্ষেত্ৰত এই বিষয়টোত তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আমি আশাবাদী সেইটো আমি এই চৰকাৰখনক লৈ সুখী। মই আপোনাৰ ওচৰলৈ আহিছোঁ। নতুন সমষ্টি ৰঙানদী, আশা প্ৰত্যাশা হয়তো আছে? হয়, সৰ্বপ্ৰথমে N24ক ধন্যবাদ জনাইছোঁ এই ভিতৰুৱা অঞ্চললৈ আহি এই বাতৰিটো সংগ্ৰহ কৰাৰ কাৰণে, আমাৰ মনোভাৱ জানিব বিচৰাৰ কাৰণে। মূল কথা হ'ল ৰঙানদী সমষ্টি একেবাৰে নতুন সমষ্টি। এইবাৰ প্ৰথম ইলেকশ্যন হ'ব ৰঙানদী সমষ্টিৰ ইলেকশ্যন এইবাৰ প্ৰথম হ'ব। আগতে আমি নাওবৈচাৰ লগত আছিলোঁ, তেতিয়াও আমি দেখি আহিছোঁ যে আমাৰ ইয়াত প্ৰত্যেকবাৰেই এনেকুৱা এজন আমি মানে MLA পাবলৈ সক্ষম হওঁ, যিজন মানে অকৰ্মণ্য বুলি ক'লে অলপ আগলৈ যদি যাওঁ তেতিয়া বেলেগ কথা আছিলে, কিন্তু আজি কেইবছৰমানৰ পৰা সেইটোৱে হৈ আহিছে। যোৱা বছৰ আমি যিজন MLA পালোঁ, MLA জনৰ ছাঁটো আমি দেখি নাপালোঁ। এই 5টা বছৰ উকলি গ'ল। এতিয়া আমি এনেকুৱা এজন চৰকাৰে ভাল কাম কৰি আছে, মই চৰকাৰক দুখ দিব যোৱা নাই, চৰকাৰে ভাল কাম কৰি আছে। কিন্তু এতিয়া আমি নাওবৈচা মানে ৰঙানদী সমষ্টিবাসী হিচাপে এনেকুৱা এজন প্ৰতিনিধি আমি বিচাৰোঁ, যিজন প্ৰতিনিধি প্ৰত্যেকজন মানে ৰঙানদীবাসীৰ কাষত থাকে, ৰঙানদীবাসীৰ মানে মনৰ ভাৱ বুজি পায়। তেনেকুৱা এজন তেখেত যি দলৰে নহওক সেইটো মেটাৰ নকৰে, কিন্তু আমি বিচাৰিম এই তেনেকুৱা এজন প্ৰাৰ্থী আমাক লাগে। যদি আমাৰ মানে এই চৰকাৰৰ প্ৰতিনিধি হয় তেতিয়া বেছিয়ে ভাল, কিন্তু হ'লেও মিত্ৰজোঁটৰো আছে। তেনেকৈ ঠিক আমি তেনেকুৱা যদি সকলো আছে, কিন্তু যিজনে ৰাইজৰ কাম কৰিব তেনেকুৱা এজন যদি প্ৰতিনিধি পাওঁ আমি অত্যন্ত সুখী হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে ধেমাগড়বাসীৰ মনৰ মন্তব্য। আৰু এটা কথা ক'ব লাগিব যে এই অঞ্চলটোৰ বিভিন্ন সমস্যা আছে আৰু এই সমস্যাসমূহ তেওঁলোকৰ বিগত বহু বছৰীয়া সমস্যা সমাধান নহ'লে, কাৰণ ভৰত নৰহ এই অঞ্চলটোৰ বিধায়ক আছিলে, গতিকে ভৰত নৰহৰ ছাঁটো কোনেও দেখা নাপালে। কিন্তু এইবাৰ যিটো ২৬ৰ নিৰ্বাচন, সেই নিৰ্বাচনত যাতে এজন ভাল প্ৰতিনিধি তেওঁলোকে নিৰ্বাচিত কৰিব পাৰে আৰু ৰাইজৰ হকে যাতে কাম কৰিব পাৰে, তেনে এখন চৰকাৰ তেওঁলোকে বিচাৰে আৰু তেনে এজন জনপ্ৰতিনিধি তেওঁলোকে বিচাৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।